আজি ব্লগটো বিয়া ঘৰ পৰা আৰম্ভ কৰি দিছোঁ। এয়া আমাৰ ডেকৰেশ্যন আজি কৰিবলৈ আহিছোঁ বিয়া ঘৰত। এয়া আমাৰ দীপাংকৰ দা চাওঁ এইবোৰ চাই দিয়া। আমাৰ দীপাংকৰ দা আমি ডেকৰেশ্যন দিবলৈ আহিলোঁ ইয়াত বিয়া ঘৰত। আপোনালোকে চাই যাব কি ডেকৰেশ্যন কৰিম আমি ইয়াত চাই যাওক গাইছ। এতিয়া ৰাতি 12টা বাজিব হ'ল। 12টা বজাত আমি ডেকৰেশ্যন আৰম্ভ কৰিবলৈ লৈছোঁ। এই বস্তু ডেকৰেশ্যনৰ বস্তু চব গাইছ। আধা গাড়ীত চে নমোৱা নাই। আমি চাই যাওক কি বনাম বস্তু আৰু দেখুৱাই আছোঁ আপোনালোকক। আমি ডেকৰেশ্যন চব গেট বনাই হৈ গৈছে। আমাৰ দীপাংকৰ দাই গেট বনাইছে। এতিয়া পিছফালৰ কইনা বহা ষ্টাইলটো বনাই আছে। চাওক এই কইনা বহা ষ্টাইলটো চাওক। এয়া মালিক কামত লাগি আছে, চাই আছে কাম পুৰা। এখন গেটখন কেনেকুৱা লাগিছে জনাব গাইছ। ফুল ডেকৰেশ্যন আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব গাইছ। সজোৱা হৈছে লাহে ধীৰে আধা আধি। আমাৰ ইয়াত দীপাংকৰ দাক এতিয়া গেট সজাই আছে। এইটো ওপৰতো সজাই ল'লে আৰু এতিয়া তলতো সজাইছে। এয়া ফ্ৰণ্টৰ কইনা বহা জেগাডোখৰ কাৰণে সজাই আছোঁ। এয়া আমাৰ মালিকে কথা দিবলৈ আৰম্ভ কৰিছে। আৰু আছে বহুত, চাই থাকক, মই দেখুৱাই থাকিম আপোনালোকক। বস্তু নমাবলৈ আছে এতিয়াও গাড়ীৰ পৰা। এয়া চাওক বস্তু উঠি আছে চুপাৰ ডুপাৰবোৰ তাত। এইবোৰ ড্ৰেছ চেছবোৰ আছে এতিয়াও গাড়ীত। সজাবলৈ আছে গাইছ, চাই যাওক, মন দেখুৱাই আছোঁ আপোনালোকক। কালি ৰাতি 2:17 হ'ল। চাওক ৰাতি 2:17 হ'ল। আমাৰ ডেকৰেশ্যন এতিয়া কমপ্লিট হোৱাগৈ নাই। ডেকৰেশ্যন চলি আছে, আমি কৰি আছোঁ এতিয়া। এয়া চাওক দীপাংকৰহঁতে কৰি আছে তাত। একদম পূৰা টোপনি ধৰিছে। টোপনিটো কৰি আছোঁ আৰু উপায় নাই। কৰি খাব লাগিব ন, কৰ্মই ধৰ্ম। এয়া আমাৰ মালিকে পূৰা কৰি আছে। কুকুৰা ডাক দিলে ৰাতিপুৱা গাইছ। ৰাতিপুৱা কুকুৰা ডাক দি দিলে। এয়া বিয়া ঘৰত এতিয়া 2-3টা বজালৈ 3টামান বাজিবগৈ ফুল হওঁতে। এয়া দীপাংকৰ দা মালিক ইয়াতে যাওঁ কৈ আছে। মালিকে কাম নকৰোঁ বুলি কৈছিলে, খালি কাম অকণ লাগি দিলে আৰু আমাৰ লগত। কুকুৰা পূৰা ডাক দি আছে। চাওক দাবি মাৰি দিলোঁ। গাইছ কেমেৰা কোৱালিটিটো বেয়া দেই অকণমান, সেইকাৰণে অকণমান এডজাষ্ট কৰিব।